মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্ৰজম 2ৰ লেচন 6 লেচনছ অফ লাইফ অৰ্থাৎ জীৱনৰ শিক্ষা এই পাঠটি মই তোমালোকক বুজাই দিয়াৰ লগতে ইয়াৰ এক্টিভিটি কিছুমান কৰি দিব লৈছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। লেচনছ অফ লাইফ, লেচনছ মানে শিক্ষা, লাইফ অফ লাইফ, লাইফ মানে হৈছে জীৱন, জীৱনৰ শিক্ষা। আচলতে এই পাঠটিত তোমালোকক এটা পয়েম দিয়া হৈছে আৰু এই পয়েমটোৰ জৰিয়তে তোমালোকক জীৱনত আগুৱাই যাবৰ কাৰণে কেনেধৰণৰ আমি কাৰ্য কৰিব লাগে, কেনেধৰণৰ আমি চেষ্টা কৰিব লাগে তাৰ বিষয়ে দিয়া আছে আৰু তোমালোকে জীৱনটো আগুৱাই যাবৰ কাৰণে এই পাঠটিৰ পৰা এই পয়েমটোৰ পৰা তোমালোকৰ জীৱনটো আগুৱাই যোৱাত সহায়ক হ'ব। এতিয়া চাওঁচোন কি দিছে। প্ৰথমে লুক এট দ্য পিকচাৰ, ছবিবিলাক চোৱা। দ্য চিলড্ৰেন ইন দ্য পিকচাৰ আৰ চেলিব্ৰেটিং দেয়াৰ ভিক্টৰী। দ্য চিলড্ৰেন, ল'ৰা ছোৱালীবিলাকে, ইন দ্য পিকচাৰ, এই ছবিখনত দেখিছা, আৰ চেলিব্ৰেটিং, চেলিব্ৰেটিং মানে উদযাপন কৰিছে, দেয়াৰ ভিক্টৰী, সিহঁতৰ, ভিক্টৰী মানে হৈছে জয়, যিটো সিহঁতে জয় হোৱাৰ পিছত যিটো উদযাপন কৰিছে, যে আনন্দ কৰিছে, তাৰ আমি এখন প্ৰতিছবি দেখিবলৈ বা ছবি দেখিবলৈ পাইছো। দে হেভ ওন এ ফুটবল মেটছ, দে হেভ ওন, সিহঁতে জিকিছিল, কি জিকিছিল? এখন ফুটবল মেটছ, ফুটবল প্ৰতিযোগিতা বা মেটছ জয়ী হৈছিল। দে ৱৰ্ক হাৰ্ড টু বি ছাকচেছফুল, দে, সিহঁতে, ৱৰ্ক, কাম কৰিছিল, হাৰ্ড, কঠোৰ পৰিশ্ৰম কৰিছিল, কঠোৰ পৰিশ্ৰম কৰিছিল, টু বি ছাকচেছফুল, কৃতকাৰ্য হ'বৰ কাৰণে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিল। দে কৈছে চে য়েছ অৰ নো টু ফাইণ্ড আউট হোৱাট লেড দেম টু উইন দ্য মেটছ। য়েছ আৰু নো ক'ব লাগে, বিচাৰি উলিয়াব লাগে। ফাইণ্ড আউট হোৱাট লেড দেম টু উইন, কি কৰিছিলে সিহঁতে মেটছখনত জিকিবৰ কাৰণে, যিটো কৰিছিলে সেইটোত, যদি কৰিছিলে তাত আমি য়েছ দিব লাগে, ক'ব লাগে আমি, আৰু যদি নাই কৰা, সেইটো যদি নহয় আমি নো বুলি লিখিব লাগে। ওৱানটো দিছে, ওৱানটো কি দিছে? ওৱানটো দিছে যে দ্য চিলড্ৰেন ৱৰ্ক এজ এ টিম, ছাত্ৰ ছাত্ৰীসকলে দল হিচাপে কৰিছিল, মানে দল হিচাপে পৰিশ্ৰম কৰিছিল, এইটো কথা আছে। য়েছ, এইটো য়েছ হয়, এইটো য়েছ। টু, দে ৱৰ্ক হাৰ্ড, সিহঁতে কঠোৰ পৰিশ্ৰম কৰিছিল, এইটো য়েছ। নহ'লে তেওঁলোকে ল'ৰা ছোৱালী বিলাকে মেটছখনত জয়ী নহ'লহেঁতেন যদি কঠোৰ পৰিশ্ৰম নকৰাহেঁতেন। থ্ৰীটো কৈছে দে ডিড নট প্ৰেক্টিচ, তেওঁলোকে প্ৰেক্টিচ কৰা নাছিল, এইটো নহয়, ন'। প্ৰেক্টিচ নকৰিলে কি হয়? কেতিয়াও নিজিকিব, এইটো ন' হ'ব। ফ'ৰ, দে ছেট দেয়াৰ গ'লছ, সিহঁতে কি কৰিছিলে? সিহঁতে কি হয়? লক্ষ্য বান্ধি লৈছিলে, হয়নে? দে ছেট দেয়াৰ গ'ল মানে কি কৈছে? ছেট দেয়াৰ গ'ল মানে এতিয়া কৈছে যে সিহঁতে নিজৰ লক্ষ্য, গ'ল ছেট, লক্ষ্য কথা কৈছে, সিহঁতে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল, এইটো য়েছ। নহ'লে সিহঁতে জয়ী নহ'লহেঁতেন। ফাইভ, দে ফেচ চেলেঞ্জেছ উইথ কাৰেজেছ, সিহঁতে কি কৈছে? সাহসেৰে, দে ফেচ, সন্মুখীন হৈছিল, চেলেঞ্জেছ, প্ৰত্যাহ্বানবিলাকৰ, উইথ কাৰেজেছ, সাহসেৰে সিহঁতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, য়েছ। ছিক্সটো, দে ৱেৰ নট ডিটাৰমাইন টু উইন, দে ৱেৰ নট ডিটাৰমাইন, সিহঁতে জয়ী হ'বলৈ দৃঢ় প্ৰতিজ্ঞ নাছিল, সেইটো ন' হ'ব। নাও লেটছ ৰিড এ পয়েম টু ন' হাউ উই কেন বি ছাকচেছফুল, নাও লেটছ ৰিড, এতিয়া পঢ়ো আহা কৈছে এটা কবিতা, টু ন' জানিবলৈ, হাউ কেনেকৈ, উই কেন বি ছাকচেছফুল আমি কেনেধৰণে কৃতকাৰ্য হ'ব পাৰোঁ। এতিয়া এটা কবিতা দিছে, সেইটো পঢ়োৱা আহা বুলি কৈছে। তাৰপিছত আমি এতিয়া কবিতাটোৰ নাম কি দিছে? ট্ৰাই এগেইন, আৰু লিখিছে উইলিয়াম এডৱাৰ্ড হিকচনে লিখিছে কবিতাটো। ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। লেটছ ৰিচাইট কৰিব কৈছে। মই প্ৰত্যেকটো তোমালোকক মই ষ্টেঞ্জা পঢ়াৰ পিছত মই ইয়াৰ অৰ্থবিলাক কৈ যাম অসমীয়াত। চোৱাচোন। টিচ এ লেচন ইউ শুড হিট, ট্ৰাই এগেইন, ইফ এট ফাৰ্ষ্ট ইউ ডোন্ট ছাকচিড,
try again. Then your courage should appear. For if you will persevere, you will conquer, never fear. Try again. কৈছে টিচ এ লেচন, টিচটো হৈছে ইটিছটোৰ শ্বৰ্ট ফৰ্মত আমি এইটো পয়েমত ব্যৱহাৰ কৰোঁ। টিচ ইটিছ বুলি কওঁ, ইটিছ এই টিচ এইটো পয়েমত ব্যৱহাৰ কৰে, টিচ বুলি ব্যৱহাৰ কৰে। ইটিছ আমি এইটো যে এইটো শ্বৰ্ট ফৰ্মত এইটো পয়েমত কবিতাতহে ব্যৱহাৰ কৰে। টিচ এ লেচন, এইটো এটা শিক্ষা। ইউ শুড হিট, এইটো এটা শিক্ষা তুমি মনত ৰখা উচিত বুলি কৈছে। কি কৈছে? এইটো এটা শিক্ষা যিটো তুমি মানি চলা উচিত, মনত ৰখা বা তুমি মানি চলা উচিত। ট্ৰাই এগেইন, এই শিক্ষাটো কি হয়? বাৰে বাৰে চেষ্টা কৰা। ইফ এট ফাৰ্ষ্ট ইউ ডোণ্ট ছাকচিড, যদি তুমি প্ৰথমবাৰ সফল নোহোৱা, ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। দেন ইয়ৰ কাৰেজ শুড এপিয়াৰ, তেতিয়া তোমাৰ কি হ'ব? দেন ইয়ৰ কাৰেজ শুড এপিয়াৰ, তেতিয়া কি কৰিছে? তোমাৰ সাহস প্ৰকাশ পোৱা উচিত। তোমাৰ সেই সময়ত যেতিয়া তুমি প্ৰথমবাৰ সফল নহলা, ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। দেন ইয়ৰ কাৰেজ শুড এপিয়াৰ, তেতিয়া কাৰেজ মানে সাহস, শুড উচিত, এপিয়াৰ তোমাৰ সাহসটো প্ৰকাশ পোৱা উচিত বুলি কৈছে। ফৰ ইফ ইউ উইল পাৰ্চিভিয়াৰ, কাৰণ যদি তুমি নেৰানেপেৰাকৈ লাগি থাকা, পাৰ্চিভিয়াৰ মানে নেৰানেপেৰাকৈ লাগি থকাটো এইটো কৈছে। পাৰ্চিভিয়াৰ, বাৰে বাৰে লাগি থাকা নেৰানেপেৰাকৈ। ইউ উইল কনকাৰ, তুমি কি হবা? জয় লাভ কৰিবা, বিজয়ী হবা। নেভাৰ ফিয়াৰ, ভয় নকৰিবা। ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। আকৌ পিছত আমি পিছৰ ষ্টেঞ্জালৈ আহিছো। ওৱান্স অৰ টুৱাইচ ডু ইউ শুড ফিল, ট্ৰাই এগেইন, ইফ you would at last prevail. Try again. If we strive, 'tis no disgrace, though we may not win the race. What should you do in that case? Try again. Once or twice though you should fail. এবাৰ বা দুবাৰ তুমি যদিও তুমি ফেইল কৰা, কি কৈছে? এবাৰ বা দুবাৰ যদি তুমি বিফল হোৱা, ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। ইফ ইউ উড এট লাষ্ট প্ৰিভেইল, ইফ ইউ উড যদি তুমি শেষত জয়ী হ'ব বিচৰা, প্ৰিভেইল। ইফ ইউ উড যদি ইউ উড বিচৰা, এট লাষ্ট ইউ প্ৰিভেইল জয়ী হ'ব বিচৰা, ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰিব লাগিব। ইফ ইউ ষ্ট্ৰাইভ, ইজ নো ডিছগ্ৰেছ। ইফ ইউ ষ্ট্ৰাইভ মানে কি কৈছে? যদি আমি অপ্ৰাণ চেষ্টা কৰো, অপ্ৰাণ চেষ্টা কৰো, ষ্ট্ৰাইভ। ইজ নো ডিছগ্ৰেছ, ইট ইজ মই কৈছো নহয়, টিজটো শ্বৰ্ট ফৰ্ম, ইজ নো ডিছগ্ৰেছ। এইটো কি কৈছে? যদি অপ্ৰাণ চেষ্টা, ইয়াত কোনো লাজৰ কথা নাই। ডিছগ্ৰেছ, নো লাজৰ, কোনো ডিছগ্ৰেছ মানে লাজৰ কথা নাই। দো উই মে নট উইন দ্য ৰেচ, যদিও আমি দৌৰত বা প্ৰতিযোগিতাত জয়ী নহ'ব পাৰো। যদিও উই মে নট উইন, আমি যদিও জয়ী হ'ব নোৱাৰো, দ্য ৰেচ প্ৰতিযোগিতাত যদি আমি জয়ী হ'ব নোৱাৰো, উইট শুড ইউ ডু ইন ডেট কেছ, সেই সময়ত হোৱাট শুড ইউ ডু ইন ডেট কেছ, তেনে অৱস্থাত তুমি কি কৰা উচিত বুলি কৈছে। হোৱাট শুড, কি কৰা উচিত, ইউ ডু কৰা উচিত, ইন ডেট কেছ সেই পৰিস্থিতিত। ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰিব লাগিব। ইফ ইউ ফাইণ্ড ইয়ৰ টাস্ক ইজ হাৰ্ড, ইফ ইউ ফাইণ্ড যদি, কি কৈছে? ইফ ইউ ফাইণ্ড, কি বুলি কৈছে? ইফ ইউ ফাইণ্ড ইয়ৰ টাস্ক ইজ হাৰ্ড, যদি তুমি দেখা পোৱা, ইফ ইউ ফাইণ্ড যদি তুমি দেখা পোৱা, ইয়ৰ টাস্ক তোমাৰ কামটো হাৰ্ড, কঠিন, ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। টাইম উইল ব্ৰিং ইউ ইয়ৰ ৰিৱাৰ্ড, টাইম সময়ে তোমালৈ লৈ আনিব, আনিব ইউ তোমালৈ, ইয়ৰ ৰিৱাৰ্ড তোমাৰ পুৰস্কাৰ আনি দিব সময়ে। ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰা। অল ডেট আদাৰ ফক্স কেন ডু, আন সকলো মানুহে যিবোৰ কৰিব পাৰে, অল ডেট সেইবিলাক, আদাৰ ফক্স অন্য মানুহে যিবিলাক কৰিব পাৰে। হোৱাই উইথ পেটিয়েন্স শুড নট ইউ, ধৈৰ্য ধৰিলে তুমি কিয় নোৱাৰিবা? উইথ পেটিয়েন্স মানে ধৈৰ্য। হোৱাই, কিয়? উইথ পেটিয়েন্স ধৈৰ্য সহকাৰে লাগিলে, শুড নট ইউ কিয় নোৱাৰিবা? অনলি কিপ দিছ ৰুল ইন ভিউ, ট্ৰাই এগেইন,
অনলি কিপ দিছ ৰুল, কেৱল এই নিয়মটো মনত ৰাখিবা, ট্ৰাই এগেইন, বাৰে বাৰে চেষ্টা কৰিবা, এই কথাটো বাৰে বাৰে যে চেষ্টা কৰিব লাগিব এই কথাটো মনত ৰাখিবা বুলি কৈছে। নিশ্চয় তোমালোকে কবিতাটো বুজি পাইছা। ইয়াত আচলতে কবিতাটোত আমাক এটা শিক্ষা দিছে যে আমি এবাৰ কাম এটা নোৱাৰিব পাৰোঁ, দুবাৰ নোৱাৰিব পাৰোঁ, বাৰে বাৰে আমি যদি চেষ্টা কৰোঁ আমি কোনো এটা কামত কৃতকাৰ্য হ'ব পাৰিমেই। আৰু তোমালোকৰ সেই মনোভাৱটো লাগিব, তেতিয়াহে তোমালোকে জীৱনত আগবাঢ়ি যাব পাৰিবা। শিক্ষাতেই হওক বা বিভিন্ন ক্ষেত্ৰত জীৱনত তেতিয়াহে আগুৱাই যাব পাৰিম আমি। ৰিড দ্য নিউ ৱৰ্ডছ, নতুন শব্দবিলাক কোৱা গৈছে। হিট, এপিয়াৰ, ভিউ, কাৰেজ, এপিয়াৰ, ভিউ, কাৰেজ, তাৰপিছত কি আছে, কংকাৰ, প্ৰিভেইল, ডিছগ্ৰেছ, হাৰ্ট, পাৰ্চিভিয়াৰ, ষ্ট্ৰাইভ, টাস্ক, ছাকচিড। এতিয়া এক্টিভিটিজবিলাকলৈ গৈছোঁ। 1 এইটো কি দিছে, লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম। শিকো আহা, তলৰ শব্দবিলাকে কবিতাটোত কি অৰ্থ প্ৰকাশ কৰিছে। হিটটোৱে কি কৈছে, টু পে কেয়াৰফুল এটেনশ্যন টু, মানে কি হয়, মনোযোগেৰে মন দিয়া, সেইটো কথা কৈছে। সেইটোকে ইয়াত কবিতাটো বুজায়। কাৰেজ, বেভাৰী, সাহস। কংকাৰ, অভাৰকাম এণ্ড টেক কণ্ট্ৰল অফ, আমি কিবা এটা কাম কৰিবলৈ আমি অভাৰকাম কৰা, মানে বিজয়ী হোৱা বা জয়ী হোৱা, এইটোক কৈছে। প্ৰিভেইল, প্ৰুভ মোৰ পাৱাৰফুল অৰ চুপেৰিয়ৰ, নিজকে আৰু শক্তিশালী বুলি প্ৰুভ কৰা, প্ৰমাণ কৰা। ডিছগ্ৰেছ, লছ অফ ৰেপুটেশ্যন, সন্মান হেৰুৱা, লজ্জিত, এনেকুৱা অৰ্থ প্ৰকাশ। কিপ আপ, ষ্টপ, বন্ধ কৰা। পাৰ্চিভিয়াৰ, টু কণ্টিনিউ টু ট্ৰাই টু ডু চামথিং ডেছপাইট ডিফিকাল্টিজ, কঠিন কাম এটা আমি বাৰে বাৰে চেষ্টা কৰাটো পাৰ্চিভিয়াৰ বুলি কৈছে। এতিয়া 1B, now try to find out the meaning of the following words from the dictionary. You may take help of your teacher. কৈছে না, ট্ৰাই, তুমি এতিয়া চেষ্টা কৰা কৈছে, টু ফাইণ্ড আউট, বিচাৰি উলিয়াবলৈ, দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য ডিক্সনাৰীৰ পৰা বিচাৰি উলিয়াব লাগে। ইউ মে টেক হেল্প অফ ইয়ৰ টিচাৰ, এইটো তুমি তোমাৰ শিক্ষকৰো সহায় ল'ব পাৰা বুলি কৈছে। এতিয়া পেটিয়েন্স হ'লেনো কি হ'ব? এতিয়া পেটিয়েন্স শব্দটো অৰ্থ মই এতিয়া লিখি ৰাখিছোঁ, চোৱাচোন কেনেধৰণে হ'ব। পেটিয়েন্স, কাম, এণ্ডুৰেঞ্চ, প্ৰিজাৰ্ভেন্স। তাৰপিছত ষ্ট্ৰাইভ মানে টু মেক এফৰ্টছ, টু ট্ৰাই হাৰ্ড। টাস্ক, আণ্ডাৰটেকেন, ৱৰ্ক। হাৰ্ড হ'লে ফাৰ্ম, চলিড, ডিফিকাল্ট। ৰিৱাৰ্ড, ৰিটাৰ্ণ ফৰ ছাৰ্ভিচেছ, এইটো লগ লাগি থাকিলে, অৰ ছাৰ্ভিচেছ অৰ ফৰ মেৰিট, ৰিটাৰ্ণ ফৰ ছাৰ্ভিচেছ অৰ ফৰ মেৰিট। টুটো কি দিছে, ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পয়েম ডেট ৰাইমছ উইথ দ্য ফলোয়িং ৱৰ্ডছ। ফাইণ্ড ৱৰ্ডছ, বিচাৰি উলিওৱা কবিতাটোৰ পৰা, ডেট ৰাইম উইথ দ্য ফলোয়িং ৱৰ্ডছ, তলৰ শব্দবিলাকৰ সৈতে যিবিলাকৰ ৰাইম মানে ছন্দ মিলি আছে, উইথ দ্য ফলোয়িং ৱৰ্ডছ, তলৰ শব্দবিলাকৰ সৈতে। হিট, হাৰ্ট, ফিল, ডিছগ্ৰেছ, এপিয়াৰ, ৰেছ, এইকেইটাৰ লগত কি কি মিলি আছে। এতিয়া আমি কি লিখিব লাগিব? হিট হ'লে আমাৰ ছাকচিড, হাৰ্ট হ'লে ৰিৱাৰ্ড, ফিল হ'লে প্ৰিভেইল, ৰেছ হ'লে কি হয়, ডিছগ্ৰেছ, এপিয়াৰ হ'লে ফিয়েৰ, আৰু ৰেছ হ'লে ডিছগ্ৰেছ হয়। এইকেইটা আমাৰ ৰাইমিং ৱৰ্ড। 4টো কি দিছে, লুক এট দ্য পিকচাৰ্ছ গিভেন বিলো এণ্ড ৰিড, তলৰ ছবিবিলাক চোৱা আৰু পঢ়িবলৈ কৈছে। এইটো কি আছে, ইট ইজ এ লেচন ইউ শুড হিট ট্ৰাই এগেইন। এইটো এটা লেচন কৈছে, ইউ শুড হিট ট্ৰাই এগেইন, আমি পঢ়ি যাম অকল। অল দেট আদাৰ ফক্স কেন ডু, ৱাই উইথ পেটিয়েন্স শুড নট ইউ। ওৱান্স অৰ টুৱাইচ, আমি ছবিবিলাকতে কিবা এটা আমি গম পাইছোঁ হয়নে। ছোৱালীজনীয়ে
চাইকেল চলাব শিকিছে, নতুনকৈ শিকিছে, কিন্তু বিফল হৈছে, তাৰপিছত পিছত পাৰিছেগৈ। once or twice though you should fail, try again. You will conquer, never fear, try again. তাৰপিছত শেষত কি হয়, only keep this rule in view, try again. প্ৰথম এই শিক্ষক গৰাকী কি হয়, আমি বাৰে বাৰে চেষ্টা কৰিব লাগে, বাৰে বাৰে চেষ্টা কৰিবলৈ কি হয়, keep trying, never give up, এতিয়াও আমি সেইটো এৰি দিব নালাগে, এইকেইটা আমি এইখনত বৰ্ডখনত লিখা দেখিছোঁ। তাৰপিছত কি হয়, তাৰপিছত যেতিয়া ছোৱালীজনী ছাকচেছ হৈছে, তেতিয়া শিক্ষয়িত্ৰীগৰাকীয়ে কৈছে যে অনলি কিপ দিছ ৰুল, অকল মনত ৰখা এই কথাটোৱে উচিত যে বাৰে বাৰে চেষ্টা কৰিব লাগে, এই কথাটো আমি মনৰ ভিতৰত সোমোৱাই থ'ব লাগে। এবাৰ আহিছোঁ 5 কুৱেশ্যনটোলৈ। 5 কুৱেশ্যনটোত দিছে লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড দ্য পয়েম। লেটছ চি, আমি চাওঁ আহা, হাউ মাছ, কিমান আমি কবিতাটো পঢ়ি বুজি পাইছোঁ, এই আমাক নিজকে চাবৰ কাৰণে আমি কিমান বুজি পাইছোঁ, কেইটামান কুৱেশ্যন দিছে। প্ৰথম এটো, হোৱাট ইজ দ্য টাইটেল অফ দ্য পয়েম, কবিতাটোৰ টাইটেলটো কি বুলি সুধিছে। হোৱাট ইজ দ্য টাইটেল অফ দ্য পয়েম, টাইটেল অফ দ্য পয়েম, কবিতাটোৰ শিৰোনামটো কি আছিলে, আমি আনচাৰটো কেনেকৈ লিখিব লাগিব। দ্য টাইটেল অফ দ্য পয়েম ইজ ট্ৰাই এগেইন। ছেকেণ্ড বি কুৱেশ্যনটো দিছে, হোৱাট ইজ দ্য নেম অফ দ্য পয়েট, দ্য নেম অফ দ্য পয়েট ইজ উইলিয়াম এডৱাৰ্ড হিকচন। তাৰপিছত চিটো, হাউ মেনি টাইমছ ইজ ট্ৰাই এগেইন ইউজ ইন দ্য পয়েম, ট্ৰাই এগেইনটো কবিতাটোত কেইবাৰ ব্যৱহাৰ কৰা হৈছে। আনচাৰটো হ'ব ট্ৰাই এগেইন ইজ ইউজ 9 টাইমছ ইন দ্য পয়েম, কবিতাটোত ট্ৰাই এগেইনটো 9 বাৰ ব্যৱহাৰ কৰা হৈছে। ডি, ইউ উইল কংকাৰ, নেভাৰ ফেয়াৰ, হোৱাট ডাজ কংকাৰ মিন ইন দ্য পয়েম, কংকাৰ মানে কি বুজাইছে ইয়াত। ইন দ্য পয়েম কংকাৰ মিনছ টু overcome and take control of a problem to succeed. F2 কি দিছে, what advice does the poet give to people who don't succeed at first time? What advice does the poet give to people who do not succeed at first time? কবিজনে কি পৰামৰ্শ দিছে, কৈছে যে যি মানুহে এবাৰত ছাকচেছ নহয় তেওঁক কি দিছিলে। আনচাৰটো আমি কেনেধৰণে হ'ব, the poet advises that if anyone does not succeed at first, they should try again and again. The poet advises that if anyone does not succeed at first, প্ৰথমতে যদি at first যদি কোনো succeed নহয়, they should try, তেওঁলোকে কৰা উচিত, they should try, চেষ্টা কৰা উচিত, again and again, বাৰে বাৰে চেষ্টা কৰা উচিত বুলি কৈছে। এবাৰ 6 এক্টিভিটিটো লৈ আহিছোঁ। ইয়াত কি দিছে, আমাৰ 6 এক্টিভিটিটো দিছে যে টিক দ্য কাৰেক্ট অপশ্যনটো টিক দিবলৈ কৈছে। এটো দিছে, একৰ্ডিং টু দ্য পয়েম উই শুড 1 নেভাৰ ট্ৰাই, 2 ট্ৰাই ওৱান্স, 3 ট্ৰাই এগেইন এণ্ড এগেইন, 4 ট্ৰাই টুৱাইচ। একৰ্ডিং টু দ্য পয়েম, কবিতাটোৰ মতে উই শুড কি হয়, নেভাৰ ট্ৰাই, কেতিয়াও চেষ্টা কৰিব নালাগে বুলি কৈছিলে জানো, নাই কৰা। নে ট্ৰাই ওৱান্স, এবাৰ চেষ্টা কৰিবলৈ কৈছে, ট্ৰাই এগেইন এণ্ড এগেইন, এইটো শুদ্ধ কাৰণে এইটো মই টিক দিছোঁ। বি, দ্য মেছেজ অফ দ্য পয়েম ইজ, কবিতাটোৰ বাৰ্তাটো কি, 1 উই শুড নট ষ্ট্ৰাইভ টু ছাকচিড, 2 উই শুড ট্ৰাই টু ছাকচিড, 3 উই শুড ফেয়াৰ টু ছাকচিড, 4 উই শুড নট ৱৰ্ক হাৰ্ড টু ছাকচিড, 2 টো শুদ্ধ, উই শুড ট্ৰাই to succeed. C, the poem tells us, কবিতাটোৱে কি কৈছে, not to work hard, to give up, for 3 to keep trying, for never to conquer, 3 to শুদ্ধ, to keep trying to পাব। 7 to write down the stanza from the poem that you like the most, তোমাক এটা stanza লিখিবলৈ কৈছে কবিতাটোৰ পৰা যিটো তুমি আটাইতকৈ ভাল পাইছা, তোমালোকে যিটো ভাল পাইছা ইয়াত লিখিবা, তুমি নিজে লিখিবা। 8 clap the beat, এটো তোমালোকে নিজেই কৰিবা। 9 to read the poem and write down the words ending with D, say the words aloud. read the poem, কবিতাটো পঢ়া, and write down the words ending with D
say the words কবিতাটো পঢ়া write down the words শব্দবিলাক লিখা যিবিলাক ডিৰে শেষ হোৱা শব্দবিলাক লিখিবলৈ কৈছে আমি ইয়াত লিখিব লাগে এইটো কি প্ৰথমটো কি হ'ব hit succeed ইয়াত আমি SHOULD to দিয়া আছে shoot would heart এনেধৰণে লিখিব পাৰো এবাৰ আছে 10A এক্টিভিটিটো ইয়াত কৈছে যে ফাইন্ড আউট মিনিংফুল ওয়ার্ডস ফ্রম দা গ্রিড গিভেন দ্য গ্রিডৰ পৰা কি কৰিছে মিনিংফুল মানে অৰ্থপূৰ্ণ শব্দ বিচাৰি উলিওৱা কৈছে সার্কুল দা ওয়ার্ডস আৰু সেই মিনিংফুল শব্দটো সার্কুল কৰিবলৈ কৈছে এন্ড রাইট দেম ডাউন ইন দা গিভেন স্পেসেস আৰু গিভেন স্পেসত কি কৰিবলৈ কৈছে খালি ঠাইত লিখিব one is done for you এটো কনকাৰটো লিখি দিছে এটো কনকাৰ তাৰ পিছত আমি কি পাইছো আমি এটো প্ৰাইসটো কৰি দিছো ট্ৰাই হোপ এনেকে মই গোল কৰি দিছো সাৰ্কুল ফেইল তাৰ পিছত কি লিখিছো ৰেস এটো ৰেসটো কৰি দিছো লায়নটো কৰি দিছো win to এটো win to আছে এটো win hope এনেকে আছে আমি কেনেকে তলত লিখি দিছো hope try win prize race fail again lion তাৰপিছত patience এটো আমি এনেধৰণে পাইছো এতিয়া 10B টো কি দিছে read these words এই শব্দবিলাক পঢ়া and circle আৰু circle the word circle কৰিবলৈ কৈছে ওহি শব্দবিলাকৰ হৈতে which mean the same as the word success আৰু যি বিলাকে একে অৰ্থ প্ৰকাশ কৰে successৰ হৈতে success শব্দ মানে সফলতা শব্দৰ লগত কোনটো ইয়াত reward win courage patience ইয়াত আমি practice ইয়াৰ এটো win to একে অৰ্থ কৰে ইয়াত আছে নেকি progress hard work challenge difficulty ইয়াত নাই failure sadness determination victory এই victory to পাব এটো এটা triumph কি কয় তো success শব্দ gain আকৌ ইয়াত পাছে gain confidence triumph disgrace triumph to বিজয় হোৱা অৰ্থ প্ৰকাশ কৰে এটো আমি এনেকে কৰিম দে so any to circle word যিকোনো দুটা সার্কুল ওয়ার্ড বাছনি কৰি লবলৈ কৈছে and frame to sentences আৰু নিজাকো দুটা বাক্য সাজিবলৈ কৈছে win মই win টো এটা লিখি দিছো we want to win the match আমি ম্যাচখনত জয়ী হ'ব বিচাৰো এটা আমি win টো লগাই এটা তাৰ পিছত আকৌ লিখিব পাৰো victory টো লগাই our team work hard for this victory এই victory টোৰ কাৰণে আমাৰ টিমটোৱে কঠোৰ পৰিশ্ৰম কৰিছিল এতিয়া victory টো লগাই আমি এটা বাক্য সাজিলো তাৰ পিছত কি কৈছে 11A it is read the words given the boxত দিয়া শব্দবিলাক পঢ়া which tell us how we can solve problems কৈছে বাকচত দিয়া শব্দবোৰে পঢ়া যি আমাক সমস্যাবোৰ কেনেকৈ সমাধান কৰিব solve problem সমাধান কৰিব পাৰি এই বিষয়ে কয় choose an appropriate word বাছনি কৰা তলত দিয়া বাক্য choose appropriate to complete the sentence given below one is done for you কি কৈছে যে তলত দিয়া বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ এটা উপযুক্ত শব্দ বাছি উলিওৱা এটা কৰি দিছে one is done for you কৈছে hope patience courage success win reward confidence hard try determination এই শব্দটা দি দিছে I will try again with patience ধৈৰ্য আমি পুনৰ ধৈৰ্যৰে কৰিম I will not lose আমি কেতিয়াও
ইয়াৰ কোনটো আহিব ইয়াৰ শব্দ পূব সমস্যাবিলাক সমাধান কৰিবলৈ আমাৰ এই শব্দবোৰ পাই লাগিব হয়নে কৈছে নহয় চুজ এপ্ৰপ্ৰিয়েট টু ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্স বাক্যবিলাক সম্পূৰ্ণ কৰিবলৈ তলত দিয়া বক্সৰ শব্দবোৰে বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে আই উইল নট লছ এইটো খুব হ'ব মই আশা এৰি নিদিওঁ আই উইল কিপ ট্ৰাইং উইথ কি হয় ডিটাৰমিনেশ্যনটো আহিব ডিটাৰমিনেশ্যন মানে হৈছে দৃঢ়তাৰে ডিটাৰমিনেশ্যন ইয়াত আহিব ডিটাৰমিনেশ্যন আহিব I should have আমাৰ কি থকা উচিত ইয়াত কোনটো আহিব ইয়াত কনফিডেন্স আমাৰ বিশ্বাস থকা আত্মবিশ্বাস থাকিব লাগিব কনফিডেন্স I will আমি কি কৰিম জয়ী হ'ম I will ইয়াত আহিব উইনটো আহিব ইয়াত উইন লিখিম আমি I will win তাৰপিছত 11b টো কি দিছে কমপ্লিট দ্য steps of the ladder of success using the words given in the box বাকচত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি এইখন সফল লেডাৰ মানে জখলা নহয় জানো লেডাৰ মানে জখলা সফলতাৰ জখলাখন খাপবোৰ সম্পূৰ্ণ কৰা ইয়াত দিছে কি ট্ৰাইটো লিখিব লাগে ইয়াত ট্ৰাই লিখিবা ইন্টিগ্ৰিটি প্ৰিজাৰ্ভেন্স ট্ৰাই ক্ৰিয়েটিভিটি ইয়াত সাকসেস এনেধৰণে লিখিবা ইয়াত এইকেইটা লিখি দিলে হৈ যাব 12a এক্টিভিটিটো কি হৈছে ৰিড দ্য ফলোইং ৱৰ্ডছ তলৰ শব্দবিলাক পঢ়া মই পঢ়িছো এতিয়া ব্ৰিং ব্ৰাছ ট্ৰী ট্ৰু strong prevail train present straw prince try street green pretty broom stripe bread truck bridge grow price grapes string grass strip now write them down in the appropriate column আৰু এই যে আমি শব্দবিলাক পঢ়িলো appropriate columnত লিখিবলৈ কৈছে এইবিলাক কি হয় সঠিক স্তম্ভ কলম মানে স্তম্ভ সঠিক স্তম্ভত লিখা লিখিছে the first row is done for you প্ৰথম এটা ৰো এটা দি দিছে ব্ৰাছ এনেকৈ দি দিছে তো কলম বিট হ'ব গ্ৰীন কলম সিট প্ৰিন্স মানে পি আৰ এ আৰম্ভ হয় তো পি আৰ এ কলম ডিটো টি আৰ এ আৰম্ভ হোৱা আমি শব্দ লিখিবলৈ কলম ই টু এছ টি আৰ এ হোৱা মই লিখি দিছো এইকেইটা তোমালোকক কলম ব্ৰিং ব্ৰেড ব্ৰুম ব্ৰিডছ এটা আছে এইকেইটা আমি বি আৰ এ গ্ৰেপছ ইয়াৰ কলম বি গ্ৰেপছ গ্ৰাছ গ্ৰো পি আৰ এ প্ৰিভিল প্ৰেটি প্ৰেজেণ্ট প্ৰাইচ ট্ৰাই ট্ৰিপ ট্ৰীটো মই ৰিপিট কৰিলোঁ এছ টি আৰ এ ষ্ট্ৰং ষ্ট্ৰ ষ্ট্ৰীট ষ্ট্ৰিং এতিয়া তোমালোকৰ 12b টু ৰাইট টু ৱৰ্ডছ দুটা শব্দ লিখিবলৈ কৈছে কি হয় তোমালোকক দুটা শব্দ লিখিব ইজ ষ্টাৰ্টিং উইথ বি আৰ আৰম্ভ হোৱা নিজে শব্দ লিখিব লাগে এতিয়াতো ব্ৰে আৰ এ ভি ই ব্ৰেভ তাৰপিছত আমি কি লিখিব পাৰো ইয়াত ব্ৰেইন জি আৰ এ আমি ইয়াত থকা পৰি লিখিম আমি গ্ৰুপ গ্ৰোইং পি আৰ এ আমি লিখো প্ৰিজাৰ্ভ তাৰপিছত প্ৰাউড এনেধৰণে আমি লিখিব পাৰো তোমালোকে টি আৰ এ এছ টি আৰ এ এনেধৰণে নিজে লিখিবলৈ চেষ্টা কৰিবা 12c টু সে এজ ফাষ্ট এজ ইউ কেন তুমি যিমান খৰকে পাৰা সিমান খৰকৈ ক'বলৈ কৈছে কোৱাটো মই ট্ৰাই টাৰ্নিং ট্ৰাবলছ টু ট্ৰায়াম্পছ টু প্ৰেটি পেৰটছ প্লে প্ৰাউডলি ক্ৰিপচি ক্ৰেকাৰ্ছ ক্ৰেক কুইকলি এনেধৰণে আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে পঢ়িবলৈ কৈছে আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ